কংগ্ৰেছ দলৰ কোনো কাৰ্যসূচী নাই। এজন কংগ্ৰেছী মানুহক যদি আপোনালোকে কেতিয়াবা টিভিৰ সন্মুখত আনি এটা কুইজ সোধে যে গান্ধী পৰিয়াল ডাঙৰ নে ৰাষ্ট্ৰ ডাঙৰ, তেওঁলোকে একেচাতে উত্তৰটো দিব নোৱাৰে। তেওঁলোকে বুৰবুৰাই থাকিব, কিন্তু উত্তৰ নিদিয়ে। কাৰণ তেওঁলোকৰ মনত সদায় সন্দেহ থাকে যে ৰাষ্ট্ৰ ডাঙৰ নে সোনিয়া গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধী ডাঙৰ। সেইকাৰণে তেওঁলোকে কেতিয়াও উত্তৰ নিদিয়ে। কিন্তু বিজেপি মানুহ এজনক যদি আপোনালোকে সোধে যে বিজেপি ডাঙৰ নে ভাৰত মাতা ডাঙৰ, আমি 1 মিনিটতে ভাৰত মাতা কি জয় বুলি কোৱাৰ আমাৰ শক্তি আছে, আমাৰ সাহস আছে। সেইটোৱে হ'ল আমাৰ দলত কাৰ্যসূচী আছে, অৰ্থাৎ ৰাষ্ট্ৰৰ সকলো প্ৰাকৰৰ পৰা কল্যাণ, ভাৰতৰ সকলো ফালৰ পৰা কল্যাণ, আমাৰ ৰাজ্যখনৰ বিকাশ আৰু সমৃদ্ধি, আমাৰ ব্যক্তিগত স্বাৰ্থৰ বহু ওপৰত সমাজৰ উন্নতি, ব্যক্তি স্বাৰ্থৰ তলত সমাজৰ উন্নতি আটাইতকৈ ওপৰত, সেই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টিত কাৰ্যকৰ্তা আছে। আমাৰ দলৰ সৰ্বোচ্চ নেতাজনেও নিজৰ পৰিচয় ভাৰতীয় জনতা পাৰ্টিৰ মই নেতা বুলি নিদিয়ে। তেওঁলোকে গৌৰৱেৰে সৈতে কয় যে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা। আমাৰ দলটোত নেতা নাই, আমাৰ দলটোত কাৰ্যকৰ্তা আছে। কোনোবাই যদি দায়িত্ব পায়, সি আমি দায়িত্বহে গ্ৰহণ কৰোঁ, কিন্তু আমাৰ দায়িত্ব আজি আছে, কালি দায়িত্ব নাথাকিব। কিন্তু এটা পৰিচয় আমি নিজৰ লগত শ্মশানলৈ লৈ যাম, সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ পৰিচয়। আৰু সেই পৰিচয়টো জন্মতে আমাৰ হয়তো সেই পৰিচয় নাছিলে, কিন্তু যিদিনাখনৰ পৰা আমি এই পৰিচয় লৈছোঁ, আমি একেবাৰে যি সময়লৈকে আমি অগ্নিত প্ৰজ্বলিত হৈ নাযাওঁ, সেই সময়লৈকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈয়ে থাকিম, আৰু সেইটো আমাৰ সদায় পৰিচয়। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়াই নিৰ্বাচন আহে বা নিৰ্বাচন নাহে, আমাৰ দল পৰিচালনাৰ বাবে আমি ৰাইজৰ পৰা সংগ্ৰহ কৰি আমি কোষ নিৰ্মাণ কৰোঁ। কাৰ্যালয়, কাৰ্যসূচী, কাৰ্যকৰ্তা আৰু কোষ, এই 4টা ক হৈছে আমাৰ দলৰ এক প্ৰাণকেন্দ্ৰ, আমাৰ দলৰ আটাইতকৈ ডাঙৰ চালিকা শক্তি।